আমি মন্দিৰলৈ অহা লক্ষ্য প্ৰধান লক্ষ্য ৰঘুনাথৰ দৰ্শন কৰা এইটোৱে আমাৰ প্ৰধান লক্ষ্য এই মন্দিৰ প্ৰাংগণত। কিন্তু আমাৰ আকৌ তলে তলে এটা লক্ষ্যও আছে। অহাবাৰ আমি পঞ্চায়তৰ নিৰ্বাচন আহি আছে, আমাৰ কৰ্মীসকলক কেনেকৈ আমি সক্ৰিয় কৰিব পাৰোঁ, সেইকাৰণে কৰ্মীসকলৰ বিশেষকৈ অসম গণ পৰিষদ দলৰ আমাৰ মহেন্দ্ৰ মোহন ৰায়চৌধুৰী এওঁলোক কালেগাঁও সমষ্টিৰ বিধায়ক আছিলে আৰু আমাৰ এওঁলোক দৰং জিলা আমাৰ অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা আৰু স্বৰাজ ডেকা আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ তৰফৰ পৰা এখেতক আমাৰ শিপাঝাৰৰ পৰ্যবেক্ষণ হিচাপে অৰ্ণৱ ভৰালী আমি সকলোৱে এবাৰ আমি গোটেই সমষ্টিটোত প্ৰথম আমি আৰম্ভ কৰিম নতুনকৈ শিপাঝাৰ সমষ্টিত যি 5খন জিপি সোমাইছে তাৰে আমাৰ পুৰণি বিষয়ববীয়াখিনিক আমি সংযোগ স্থাপন কৰিব বিচাৰিছোঁ। কৰ্মী আৰু আমাৰ মাজত সংযোগ স্থাপন কৰাটোৱে আমাৰ মূল লক্ষ্য আৰু আমাক যাতে ৰঘুনাথে আগতকৈ 1985 চনৰ যি অগপ আছিল তাতকৈও যাতে আমাক শক্তিশালী কৰি ৰাখে তাৰ কাৰণে এখেতৰ ওচৰত আমি শৰণ লৈছোঁ। পবিত্ৰ ভাদ মাহৰ প্ৰথম তাৰিখে 2026 চনৰ বিধানসভা ইলেকশ্যন প্ৰথমটো পঞ্চায়তে নিৰ্ণয় কৰিব। যদি পঞ্চায়তত অসম গণ পৰিষদৰ দলৰ কৰ্মীসকলে সক্ৰিয়ভাৱে আগবাঢ়ি যাব পাৰে তেতিয়া ডেফিনেটলি আমি মঙলদৈ সমষ্টি আৰু শিপাঝাৰ সমষ্টি আমি অগপক লাগে বুলি দাবী কৰিম। অগপ লীন হোৱা নাই। এটা বাধ্যতামূলক পৰিস্থিতিত আমি 15 বছৰীয়া কংগ্ৰেছৰ দলৰ লগত তেতিয়া আমাৰ শক্তি যেতিয়া তেওঁলোক শাসনত আছিল আমাৰ কৰ্মীসকলৰ তেতিয়া অলপ হেৰি হৈছিলে, আমাৰ সংগঠন অলপ দুৰ্বল কৰিছিল তেওঁলোকে। পিছত গৈ আমাৰ শক্তি হেৰি কৰিবৰ কাৰণে আমি বিজেপিৰ লগত মিত্ৰ কৰিছোঁ আৰু এই মিত্ৰতা আছে। এতিয়া মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি তেওঁলোকে আমাক অগপক তেওঁলোকে আধা আমাক আধা দিয়ক, এইটো আমাৰ দাবী। তাৰে ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনত আমি দেখিম যে যাৰ শক্তি য'ত য'ত সমষ্টিত বেছি সেই সমষ্টিবিলাক আমি দাবী কৰিম আমাৰ তৰফৰ পৰা। আচ্ছা, বৰ্তমান সময়ত বিজেপিয়ে শিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ে অগপৰ লগত মিত্ৰতাৰ কোনো সুসম্পৰ্ক সেইটো তেখেতক সুধিব। তেখেতৰ বিহেভিয়াৰ আৰু মিথ্যাচাৰৰ ওপৰত যিবোৰ কথা প্ৰচাৰ চলাই আছে, ভগৱান ৰঘুনাথে তাক সুবুদ্ধি সুমতি দিয়ক। তেওঁৰ বৰ্তমানৰ যি কুমুদ্ধি সেইবোৰ আঁতৰ কৰক, সেইকাৰণেও এটা সেৱা জনাইছোঁ। ঠিক।